ঘূৰি এতিয়া আৰু পুৰা ঘূৰিলোঁ চাওক। আজি বলক আপোনালোকে মোৰ লগতে মই ক'ত গৈ আছোঁ আপোনালোকেও গৈ থাকিব। ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক দেখুৱাম। এনেকুৱা ধুনীয়া এঠাইলৈ নিছোঁ আৰু ধূলি বালিৰ কাৰণে মুখখনো ঢাকি লৈছোঁ। একদম আহি পালোহি। এতিয়া আমি গেটখনৰ পৰা আৰম্ভ কৰিছোঁ। চিনি পাইছেনে কোনেবা? এয়া নামঘৰ, এইটো পদ্ম হাজৰিকা MLA ফাৰ্ম হাউচ। এইটো কইনাকাত আহিছোঁ আমি আজি। আৰু জগাবোৰ চাওক না, ইমান ধুনীয়া বা। কিন্তু মোৰ অহা বহুত দেৰি হৈছে। আপোনালোকক মই কিমানলৈকে দেখুৱাব পাৰিম সেইটোতো নাজানো। বহুত ডাঙৰ মানে জগাটো। আৰু যদি আজি মই গোটেইখিনি দেখুৱাব নোৱাৰিলেও মই বেলেগ এদিন আপোনালোকক ভালকৈ দেখুৱাম। এতিয়া মই গৈ আছোঁ টিকেট ল'বলৈ। উৎপাত ইহঁতৰ, একদম টিকেট লাগে। পাৰ্কতহে সোমাব সিহঁতি। তো লৰালৰিকৈ গৈছোঁ টিকেট ল'বৰ কাৰণে। ইয়াত টিকেট ল'বলৈ আহিছোঁ। ইয়াত আকৌ কৈছে খুচুৰা নাই। পইচা 100 টকা এটা দিলোঁ। কৈছে খুচুৰা নাই, পিছত লৈ যাব। বাকীকেইটা পইচা বেছি নহয়, এটাত 10 টকাকৈ। আৰু আপোনালোকে যদি অহা নাই এবাৰ চাবচোন আহি। আমিও উঠিমগে। আমি কিয় নুঠিম? আৰু বহুত জেগা ঘূৰিবলৈ থাকিলে, ঘূৰিবলৈ নাপালোঁ। সন্ধিয়া হ'লগৈ, ইহঁতে পাৰ্কত সোমাই নোলোৱা হ'ল। চাওকচোন কি মজা। সেইফালে নাযাওঁৱে আৰু। কিয় লিখি থৈছে? ইয়াত সোমাবইতো লাগে। ইয়াত খোৱা বোৱা ৰেষ্টুৰেণ্ট। এই ভিতৰতহে সোমাব দিয়া নাই।
ইয়াত থাকিব পাৰে হোটেল এইটো মই নাজানো দেই কোৱাহে শুনিছোঁ এইটো ৰুম ল'ব পাৰে থাকিব পাৰে এতিয়া আমি ওলাই আহিলোঁ বহুত জেগা থাকিলে ঘূৰিবলৈ আৰু বেলেগ এদিন ঘূৰা ভালকৈ দেখুৱাম আপোনালোকক এইটোৱে নামঘৰ ভকত নাম লৈয়ে আছে কৃষ্ণ তো ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ আমি ইয়াতে যাম এতিয়া